নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা ভাৰোত্তোলন প্ৰতিযোগিতাৰ সফল সামৰণি। মহাবিদ্যালয়খনৰ অধ্যক্ষ দায়িত্বত থকা ডক্টৰ নমিতা কলিতাৰ প্ৰচেষ্টাত বিশিষ্ট ব্যৱসায়ী তথা ক্ৰীড়াপ্ৰেমী অনিল শৰ্মা, সুব্ৰত পল আৰু অৰূপ বৰাৰ উপস্থিতিত শিক্ষা অনুষ্ঠানখনত অধ্যয়ন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে নগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় শতাধিক খেলুৱৈসকলে আজি অনুষ্ঠিত কৰা পাৱাৰ লিফটিং প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে। আনহাতে প্ৰতিযোগিতাখনিত দেহৰ ওজনৰ ক্ষেত্ৰত পুৰুষ শাখাত 59 কেজিৰ পৰা 120 কেজিলৈ আৰু মহিলা শাখাত 49 কেজিৰ পৰা 84 কেজিলৈ সীমাবদ্ধ কৰা হৈছিল। উল্লেখ যে মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা ভাৰোত্তোলন ক্ৰীড়াৰ লগত জড়িত থকা ডক্টৰ কলিতাই কয় যে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহু প্ৰতিভা লুকাই থাকে, কিন্তু কেনেকৈ খেলিব লাগে নেজানে। সেয়েহে সকলো চিন্তা চৰ্চা কৰি যুৱ প্ৰতিভাক বিশ্বধাৰত প্ৰতিষ্ঠিত কৰাৰ স্বাৰ্থত আজি এই ব্যৱস্থা হাতত লোৱা হৈছে। অনাগত দিনসমূহত বহল পৰিসৰে ৰাজ্যিক পৰ্যায়ত এই খেল অনুষ্ঠিত কৰা হ'ব বুলি কৈ সমগ্ৰ নগাঁও জিলা ক্ৰীড়াপ্ৰেমীসকলে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে। নগাঁৱৰ পৰা আছিক আহমেদৰ ৰিপৰ্ট, JNKD নিউজ। আমাৰ নমিতা মেমে আৰম্ভণি কৰাইছে। মেথ কলেজতো কেতিয়াও আজিলৈকে হোৱা নাই, এইবাৰ মানে আপোনাৰ আৰম্ভ কৰাইছে, ভাল লাগিছে। হয় হয় হয়, তেখেতসকলে বেলেগ প্লেনিঙো কৰি ৰাখিছে কলেজত যাতে আৰু ল'ৰা ছোৱালী আগবাঢ়ে, সেইটো কাৰণে। ত' আমিও যিমান পাৰিছোঁ আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি হেল্প কৰি দিছোঁ। মই আপোনাৰ ষ্ট্ৰংমেনত অল আছামৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপত আছোঁ আৰু আপোনাৰ ৱেইট লিফটিঙত নগাঁও ডিষ্ট্ৰিক্টৰ মই জেনেৰেল ছেক্ৰেটাৰী হিচাপত আছোঁ। আপোনাৰ অৰূপ বৰা। হয় হয়, আমি নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত অপেন পাৱাৰ লিফটিং কম্পিটিশ্যন এখন প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিছোঁ। আচলতে গ্ৰামাঞ্চলত কি হয়, আমাৰ খেলুৱৈসুলভ মনোবৃত্তিৰ বহুত ল'ৰা ছোৱালী থাকে, কিন্তু তেওঁলোকে খেল কেনেকৈ খেলিব লাগে বা একচুৱেল যিটো প্ৰচেছ সেইটো নাজানে। গতিকে মই ভাবিলোঁ যে আমাৰ যিহেতু এইখন গ্ৰামাঞ্চলত মানে থকা এখন কলেজ, গতিকে আমাৰ ল'ৰা ছোৱালীখিনিও দেখক, লগতে নগাঁও ডিষ্ট্ৰিক্টৰ গোটেইখিনি প্লেয়াৰ আহিছে, খেলিছে আৰু তেওঁলোকে এই প্ৰচেছটো শিকিছে যে পাৱাৰ লিফটিঙত কি কৰিব লাগে, কেনেকৈ ৱেইট দিব লাগে, কি কি কেটেগৰীত খেলবোৰ হয়। আমাৰ 3টা কেটেগৰীত হয়, বেঞ্চ আছে, তাৰপিছত ৱেইট লিফ্ট কৰিব লাগে। গোটেই কথাখিনি আচলতে সিহঁতক শিকোৱাৰ উদ্দেশ্যে আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ আৰু আশা কৰিছোঁ পৰৱৰ্তী সময়ত আমি বহল পৰিসৰত অল আছামৰ ভিতৰত আমি এই খেলখন অনুষ্ঠিত কৰিম। আচলতে আমি ভাবোঁ যে খেলিলে অকল আমাৰ শাৰীৰিক উৎকৰ্ষ সাধন হয়, কিন্তু মই ভাবোঁ যে শাৰীৰিক উৎকৰ্ষ সাধনেই ঠিক লক্ষ্য নহয়, তাৰ লগত মানসিক উৎকৰ্ষ সাধন হয়। কাৰণ মনোবল অটুট থাকিলে আৰু মানসিক শক্তি থাকিলে আমাৰ শৰীৰে বহন কৰিব নোৱাৰা কিছুমান কামো আমি কেতিয়াবা কৰি পেলাওঁ। গতিকে এইটো আচলতে যুটীয়া প্ৰক্ৰিয়া, শাৰীৰিক আৰু মানসিক প্ৰক্ৰিয়াৰ ভিতৰত। যুৱ চামক মই কওঁ যে অলপ আগতে আমাৰ যেতিয়া আমি এই প্ৰতিযোগিতাখন মুকলি কৰিছিলোঁ, তেতিয়া আমাৰ এগৰাকী কমল কেওট বুলি পেলাই তেখেত জ্যেষ্ঠ ব্যক্তি, 66 years old, তেখেতো আছিলে আমাৰ মাজত। তেখেতেও কৈছিলে যে আজিকালি আমি আমাৰ অনিল দাও আমাৰ মাজত আছিলে, অনিল শৰ্মা দা, তেওঁ কৈছিলে যে আমি আজিকালি মোবাইলতে বেছি ব্যস্ত থাকোঁ, গতিকে আমাৰ শাৰীৰিক পৰিশ্ৰম নাইকিয়া হৈ গৈছে। চকুৰ ৰোগত আক্ৰান্ত নেকি? আপুনি চকুৰ সমস্যাৰ বাবে অশান্তি ভুগিছে নেকি? যেনে চকু ৰঙা পৰা, চকুৰ বিষ তথা চকুৰে পানী পৰা, চকুৰে কমকৈ দেখা পোৱা, সৰু সৰু আখৰ পঢ়াত অসুবিধা হোৱা, চকুত চানি পৰা তথা দূৰৰ বস্তু মনিব নোৱাৰা, তেন্তে আপোনাৰ বাবে সুখবৰ। আপোনাৰ নিশ্চয় কাষতে লাভ কৰিব পাৰিব চিকিৎসাৰ লগতে বিনামূলীয়া অস্ত্ৰোপচাৰৰ সুবিধা। অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চকুৰ পৰীক্ষা আৰু চিকিৎসা কৰাব পাৰিব আপুনি। সপ্তাহৰ প্ৰতিটো মঙলবাৰে দিনৰ 3 বজাৰ পৰা বৰঙাজুলি দেউলী বজাৰৰ কাষত হেল্পিং হেণ্ড চকু পৰীক্ষা কেন্দ্ৰ। আগতীয়াকৈ পঞ্জীয়নৰ বাবে যোগাযোগ কৰিব পাৰিব আপুনি। আমাৰ যোগাযোগ নম্বৰ 76910113984929447। আমাৰ সম্পূৰ্ণ ঠিকনা হেল্পিং হেণ্ড চকু পৰীক্ষা কেন্দ্ৰ 1 নং সোণাজুলি, বৰঙাজুলি দেউলী বজাৰ আৰু পোষ্ট অফিচৰ সমীপত, বৰঙাজুলি ডিমাকুচি ওদালগুৰি, BTC অসম 7845226।